অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছে এবাৰ ধৰ্ষণকাৰীলৈ গুলি আৰক্ষীৰ ধৰ্ষণকাৰীক এনকাউণ্টাৰ আৰক্ষীৰ গণধৰ্ষণৰ বলি গৈছিল এগৰাকী নাবালিকা নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা হৈছিল গণধৰ্ষণ কৰা হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰীক বাগানৰ মাজত ধৰ্ষণ কৰা ধৰ্ষণকাৰীলৈ গুলি আৰক্ষী আৰু এই ধৰ্ষণকাৰীলৈ আৰক্ষী ইতিমধ্যে গুলি চলাইছে এনকাউণ্টাৰ কৰা হৈছে ধৰ্ষণকাৰীক এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বিগ আপডেট আমাৰ হাতত আহি পৰিছে ধৰ্ষণকাৰীলৈ গুলি এইবাৰ আৰক্ষীৰ বিগ আপডেট বিগ ব্ৰেকিং এনি টক্সৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ আমি জনাই আছো ধৰ্ষণকাৰীলৈ এইবাৰ গুলি আৰক্ষীৰ নাবালিকাক ধৰ্ষণ কৰা হাফিজুলক এনকাউণ্টাৰ কৰা হৈছে নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল দানৱ হাফিজুল সহ 5 পাখণ্ডই নিকা পলাবলৈ চেষ্টা কৰিছিল হাফিজুলে সেই সময়তে হাফিজুললৈ লক্ষ্য কৰি গুলি চলাইছে আৰক্ষীয়ে নিখাই হাফিজুলক আৰক্ষীৰ গুলি আৰু বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাফিজুলক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ ধৰ্ষণকাৰীলৈ আৰক্ষীয়ে গুলি চলাইছে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল এগৰাকী নাবালিকাক নৱম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু নাবালিকাক ধৰ্ষণ কৰা ধৰ্ষণকাৰীলৈ এবাৰ গুলি চলাইছে আৰক্ষীয়ে বিগ ব্ৰেকিং আমি জনাই আছো ধৰ্ষণকাৰীলৈ এবাৰ আৰক্ষীৰ গুলি এনকাউণ্টাৰ কৰা হৈছে হাফিজুলৰ নেতৃত্বতে ধৰ্ষণ সংঘটিত হৈছিল দলবদ্ধভাৱে নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰীক বাগানৰ মাজত ধৰ্ষণ কৰিছিল 5 পাখণ্ডই তাৰ মূল মাষ্টাৰমাইণ্ড আছিল হাফিজুল আৰু হাফিজুলক আৰক্ষীয়ে গুলিয়াইছে হাফিজুললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি নিখাৰ ভাগতেই হাফিজুলক গুলিয়াইছে আৰক্ষীৰ অভিযানত পলাবলৈ চেষ্টা কৰিছিল হাফিজুলে আৰু নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা হাফিজুলক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে আৰু অত্যন্ত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে হাফিজুলক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত হাফিজুলক ভৰ্তি কৰা হৈছে এইটো হৈছে পাখণ্ড হাফিজুল এই হাফিজুলৰ নেতৃত্বতেই মাজবাটত সংঘটিত হৈছিল ধৰ্ষণ উদালগুৰিৰ মাজবাটত ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল 5 পাখণ্ড জড়িত আছিল মাষ্টাৰমাইণ্ড আছিল হাফিজুল এই হাফিজুলক আৰক্ষীয়ে গুলিয়াইছে নিখাৰ ভাগত আৰক্ষীয়ে তদন্তৰ বাবে লৈ গৈছিল অভিযানৰ বাবে লৈ গৈছিল সেই সময়তে হাফিজুল পলাবলৈ চেষ্টা কৰা হাফিজুললৈ গুলি চলাইছে আৰক্ষীয়ে এনকাউণ্টাৰ কৰা হৈছে হাফিজুলক আৰু হাফিজুল বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে হাফিজুলক নাবালিকাক ধৰ্ষণ কৰা হাফিজুলক এনকাউণ্টাৰ কৰা হৈছে হাফিজুললৈ গুলি এইবাৰ আৰক্ষীৰ মাজবাটত এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল হাফিজুলৰ নেতৃত্বত 5 জনীয়া এটা দলে এই কাণ্ড সংঘটিত কৰিছিল তাৰ মাষ্টাৰমাইণ্ড হাফিজুলক ইতিমধ্যে আৰক্ষীয়ে গুলি চলাইছে হাফিজুলক লক্ষ্য কৰি আৰু হাফিজুলক এনকাউণ্টাৰ কৰা হৈছে নিশ্চিতভাৱে ডাঙৰ খবৰ এই মুহূৰ্তত হাফিজুলক এনকাউণ্টাৰ বিগ ব্ৰেকিং ধৰ্ষণকাৰীক এইবাৰ গুলি চলাইছে আৰক্ষীয়ে ধৰ্ষণকাৰীলৈ লক্ষ্য কৰি নিশাৰ ভাগত আৰক্ষীৰ গুলি কিছু এনেকুৱা অসামাজিক অঞ্চল বা এনেকুৱা ধৰণৰ অসামাজিক ঘটনা কৰা কিছু অঞ্চল আইডেণ্টিফাইও কৰা হৈছে আৰু আজি ৰাইজে এইটো আগ্ৰহ প্ৰকাশ কৰিছে যে তেনেকুৱা চৰকাৰী মাটিতো তেনেকুৱা মানুহ আছে বুলি আইডেণ্টিফাই কৰিছে এই কথাবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে চাম এই অঞ্চলটোত বিভিন্ন সময়ত যিটো ভাঙৰ সৰবৰাহ বা ভাং যিধৰণে আমি জব্দ কৰিছোঁ পুলিচ প্ৰশাসনে তাৰ পৰা বুজা যায় যে এইবিলাকৰ লগত এনেকুৱা ধৰণৰো এটা অসামাজিক পৰিৱেশ এটা আছে আৰু সেইকাৰণে আমি অত্যন্ত কঠোৰভাৱে আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ইয়াত আছে আমি অত্যন্ত কঠোৰতাৰে এই কামখিনি কৰিবলৈ নিৰ্দেশনা দিছোঁ আৰু আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পোৱাৰ লগে লগে
ইমিডিয়েটলি মোক ইয়ালৈ আহিবলৈ নিৰ্দেশনা দিছে আৰু মই আহি সকলোৰে লগত এই ধৰণৰ কথাখিনি পাতিছোঁ। ছাৰ, এই একেই ঘটনা দুৰ্দৈত ঘটিছিলে। তাৰপিছত যোৱাকালি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে যে প্ৰেছ মিট দিছিলে, আজি আকৌ আছুই যে ভণ্টি প্ৰজনন কৰিছে, জোৰ সমৰত ওলাইছে, এই ক্ষেত্ৰত কি হ'ব? ন্যায় নোপোৱাৰ অভিযোগ তুলিছে। চাওক, কথাটো এনেকুৱা যে অসমৰ কিছুমান সামাজিক আৰু ৰাজনৈতিক ঘটনাই কেতিয়াবা অপৰাধীসকলক উৎসাহিত কৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ ৰাইজে এই কথাবিলাক বুজিব লাগিব। আজি আপোনালোকে দেখিছে যে বিগত সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন হোৱাৰ লগে লগে এই কথাবিলাক নিজে নিজে তল পৰি গৈছিলে, বন্ধ হৈ গৈছিলে, মানুহে ভয় খাইছিলে। ৰাতি বা সন্ধিয়া সময়ত যি ঘটনা ঘটিলে, এই ঘটনা অত্যন্ত দুখ লগা আৰু মই পুলিচ প্ৰশাসনক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিম যে যোৱা কালি দুপৰীয়াৰ পিছবেলা এই ঘটনা গম পোৱাৰ লগে লগে বা অভিযোগকাৰীয়ে অভিযোগ দিয়াৰ লগে লগে 24 ঘণ্টা নহওঁতে 5জন মানে আটক কৰাটো পুলিচ প্ৰশাসনৰ এক সফলতা। কিন্তু ঘটনাটো অত্যন্ত দুখদায়ক আৰু আজি মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ইয়ালৈ আহিলোঁ। এই অঞ্চলৰ সকলো জাতীয় সংগঠন, স্থানীয় সংগঠন সকলোৰে লগত আলাপ আলোচনা কৰিলোঁ, তেখেতসকলৰ মনৰ কথাখিনিও জানি ল'লোঁ আৰু তাৰ লগে লগে আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন বা ইয়াৰ লগত জড়িত সংশ্লিষ্ট সকলোলৈকে নিৰ্দেশনা দিছোঁ যাতে অত্যন্ত দায়বদ্ধতাৰে সকলোৱে কামখিনি কৰে। যেনেকৈ আটক কৰিলে তাৰ পিছৰ যিখিনি প্ৰচেছ আমাৰ ফালৰ পৰা কৰিব লাগিব আৰু তাৰ লগে লগে আমাৰ ভগ্নীগৰাকীৰ ক'তো তেওঁৰ আইডেণ্টিটি ডিছক্ল'জ নোহোৱাকৈ, কোনো অসুবিধা নোহোৱাকৈ, তেওঁলোকৰ পৰিয়ালটোৰো কোনো অসুবিধা নোহোৱাকৈ আমি যিমানখিনি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইখিনি কৰিম। মহিলাগৰাকী মানে স্বাস্থ্যৰ উন্নতিৰ কাৰণে বা স্বাস্থ্যত সা সুবিধা হ'ব পৰাকৈ তেওঁক যিমানখিনি কাউন্সিলিঙৰ পৰা সুস্বাস্থ্যৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা ভগ্নীগৰাকীৰ সকলো দায়িত্ব চৰকাৰে কৰিব। আৰু তাৰ লগে লগে আমাৰ ৰাইজৰ যিটো আগ্ৰহ যে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে ইয়াক অত্যন্ত সোনকালে নিষ্পত্তি হ'ব লাগে যাতে দোষীয়ে শাস্তি পায়। অভিযোগকাৰীয়ে যিধৰণে 5জন ব্যক্তিৰ কথা কৈছিল আৰু ধৰাৰ পিছত তেওঁলোকৰো মাজৰ পৰা যিখিনি কথা জনা হৈছে যে 5জনতকৈ আৰু বেলেগ মানুহ নাছিলে, কিন্তু 5জনে আছিল, গোটেইকেইজনেই ধৰা পৰিছে আৰু তেওঁলোকে মোটামুটিকৈ স্বীকাৰো কৰিছে আৰু অভিযোগকাৰীয়ে আইডেণ্টিফাইও কৰি দিছে। গতিকে মই ভাবোঁ যে পুলিচ প্ৰশাসনে কৰিব লগা ব্যৱস্থাটো ইতিমধ্যে কৰিছে। তাৰপিছত আইনগতভাৱে যি ব্যৱস্থা হ'ব সেইখিনি আমি আইনৰ মাজলৈ যাব লাগিব আৰু আইনৰ মাজলৈ যাবৰ কাৰণে পুলিচৰ বা প্ৰশাসনৰ যি কাম থাকিব সেইখিনি সুন্দৰভাৱে কৰি লৈ যাব। ছাৰ, ইয়াৰ আগতো ইয়াৰে এজন অভিযুক্ত বাৰে বাৰে তেওঁ জেল খাই লকআপত থাকে। তাৰপিছত পৰহি ৰাতি বা সন্ধিয়া সময়ত যি ঘটনা ঘটিলে, এই ঘটনা অত্যন্ত দুখ লগা